কণ্ঠশিল্পী নাহিদ আফ্ৰিনৰ আহিছে এটা বেয়া খবৰ। কান্দি কান্দি ক'লে ঘৃণাৰ পাত্ৰ এনে নিকৃষ্ট মানসিকতাৰ। বহুত মানুহৰ মাজতো নিজকে অসুৰক্ষিত যেন লাগিল। আপোনালোকৰো চকু পানী আৰু ঘৃণ লাগিব প্ৰকৃত ঘটনা গম পালে। কণ্ঠশিল্পী নাহিদ আফ্ৰিনে কয় যে গৰিহণা জনাইছোঁ এনে নিকৃষ্ট মানসিকতাৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনৰ আহিছে এটা অতি দুখৰ খবৰ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনে এটা সংগীত অনুষ্ঠানত সংগীত পৰিৱেশন কৰি আছিল আৰু সেই অনুষ্ঠানত কেইজনমান উদ্যন্ত যুৱকে অশ্লীল মন্তব্য প্ৰদান কৰিছে অসমৰ জনপ্ৰিয় সবাতোকৈ কনিষ্ঠতম কণ্ঠশিল্পী নাহিদ আফ্ৰিনক। আৰু এই ঘটনাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈ পৰিছে আৰু সমগ্ৰ ঘটনা ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। বহুতো উদণ্ড যুৱকে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনক এনেদৰে কিছুমান উদণ্ড যুৱকৰ বেয়া মন্তব্য পাই কণ্ঠশিল্পী নাহিদ আফ্ৰিন সংগীত অনুষ্ঠান তথা মঞ্চতেই আৱেগিক হৈ পৰা দেখা গৈছে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনে কয় যে এনে নিকৃষ্ট মানসিকতাক গৰিহণা জনাইছোঁ। ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।